মোৰ বিষয়ে যিটো নিউজ বাজিছে একচুৱেলি এই নিউজখন এনেধৰণৰ নহয়। মই এজন গুণাসুঁতি মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক। মই 5টা GP কণ্ডাক্ট কৰিব লগা হয়। বিভিন্ন মানুহে মোক ফোন কৰে, কথাও পাতোঁ যিকোনো সমস্যাক লৈ। সেইকাৰণে তাই মোক এবাৰ ৰাতিপুৱা ফোন কৰিলে যে ছাৰ আপুনি ক'ত আছে? মই ক'লোঁ কি গাঁৱতে আছোঁ। তাই ক'লে কি ছাৰ আপোনাৰ হোৱাটছএপত মই ফৰ্ম এখন পঠাম, আপুনি যেনে তেনে হ'লেও GP অফিচৰ পৰা চিল মৰাটো মাৰি আনি দিয়ক। ফৰ্ম এবাৰ নহয় দুবাৰ নহয়, যেতিয়া মই সময় পাওঁ তেতিয়া ফৰ্ম আনি দিওঁ বাৰু। তাইকে নহয়, আমাৰ সোৱণশিৰিত যিমান সখী আছে তেওঁলোকক মই আনি দিওঁ। তাতে মই সোৱণশিৰি GPলৈ গ'লোঁ, ছেক্ৰেটেৰীক লগ নাপালোঁ। লগ নোপোৱাত তাই মানুহজনক মই ফোন কৰিলোঁ, 3বাৰ ফোন কৰিলোঁ, ৰিচিভ কৰা নাই। ৰিচিভ নকৰাত তাইকে মই আকৌ এবাৰ ফোন মাৰিলোঁ যে তোমাৰ মানুহজন ৰিচিভ কৰা নাই, ফৰ্মখন কেনেকৈ ল'বাগৈ তুমি? ফৰ্মখন ল'বাগৈনে? তাই ক'লে কি ল'ম, কিন্তু ফৰ্মখন ছিগনেচাৰ মৰা নাছিলে, তুমি ল'বা জানো বুলি কোৱাত ছাৰ ছিগনেচাৰ নামাৰিলেও হ'ব, মই নিজে ছিগনেচাৰটো ল'ম, গতিকে ফৰ্মখন যেনে তেনে আপুনি ঘৰলৈ আনি দিয়ক বুলি কোৱাত মই ঘৰলৈ আনি দিলোঁ। আনি দিয়াৰ পাছত মই ঘূৰি আহোঁতে কমচে কম 300-400 মিটাৰ আঁতৰত 4জনমান যুৱকে মোক আগচি ধৰি অৱৰোধ কৰিছে, যে অৱৰোধ কৰি উৎকোচ নোহোৱাকৈ মোক মাৰধৰ কৰে। মই ভাবোঁ কি ইয়াত নিশ্চয় ৰাজনৈতিকৰ ষড়যন্ত্ৰ হ'ব, নহ'লেও জনমানসত প্ৰতিপন্ন কৰিবলৈ মানুহবিলাকে উঠি পৰি লাগিছে মোৰ বিৰুদ্ধে। মোৰ বিষয়ে যিটো নিউজ বাজিছে একচুৱেলি এই নিউজখন এনেধৰণৰ নহয়। মই এজন গুণাসুঁতি মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক। মই 5টা GP কণ্ডাক্ট কৰিব লগা হয়। বিভিন্ন মানুহে মোক ফোন কৰে, কথাও পাতোঁ যিকোনো সমস্যাক লৈ। সেইকাৰণে তাই মোক এবাৰ ৰাতিপুৱা ফোন কৰিলে যে ছাৰ আপুনি ক'ত আছে? মই ক'লোঁ কি গাঁৱতে আছোঁ। তাই ক'লে কি ছাৰ আপোনাৰ হোৱাটছএপত মই ফৰ্ম এখন পঠাম, আপুনি যেনে তেনে হ'লেও GP অফিচৰ পৰা চিল মৰাটো মাৰি আনি দিয়ক। ফৰ্ম এবাৰ নহয় দুবাৰ নহয়, যেতিয়া মই সময় পাওঁ তেতিয়া ফৰ্ম আনি দিওঁ বাৰু। তাইকে নহয়, আমাৰ সোৱণশিৰিত যিমান সখী আছে তেওঁলোকক মই আনি দিওঁ। তাতে মই সোৱণশিৰি GPলৈ গ'লোঁ, ছেক্ৰেটেৰীক লগ নাপালোঁ। লগ নোপোৱাত তাই মানুহজনক মই ফোন কৰিলোঁ, 3বাৰ ফোন কৰিলোঁ, ৰিচিভ কৰা নাই। ৰিচিভ নকৰাত তাইকে মই আকৌ এবাৰ ফোন মাৰিলোঁ যে তোমাৰ মানুহজন ৰিচিভ কৰা নাই, ফৰ্মখন কেনেকৈ ল'বাগৈ তুমি? ফৰ্মখন ল'বাগৈনে? তাই ক'লে কি ল'ম, কিন্তু ফৰ্মখন ছিগনেচাৰ মৰা নাছিলে, তুমি ল'বা জানো বুলি কোৱাত ছাৰ ছিগনেচাৰ নামাৰিলেও হ'ব, মই নিজে ছিগনেচাৰটো ল'ম, গতিকে ফৰ্মখন যেনে তেনে আপুনি ঘৰলৈ আনি দিয়ক বুলি কোৱাত মই ঘৰলৈ আনি দিলোঁ। আনি দিয়াৰ পাছত মই ঘূৰি আহোঁতে কমচে কম 300-400 মিটাৰ আঁতৰত 4জনমান যুৱকে মোক আগচি ধৰি অৱৰোধ কৰিছে, যে অৱৰোধ কৰি উৎকোচ নোহোৱাকৈ মোক মাৰধৰ কৰে। মই ভাবোঁ কি ইয়াত নিশ্চয় ৰাজনৈতিকৰ ষড়যন্ত্ৰ হ'ব, নহ'লেও জনমানসত প্ৰতিপন্ন কৰিবলৈ মানুহবিলাকে উঠি পৰি লাগিছে মোৰ বিৰুদ্ধে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।